আজি মই এই কমলা গছত অলপ সাৰ দিম। কি সাৰ দিম সেইটো দেখুৱাবলৈ ওলাইছোঁ। এই জানুৱাৰী মাহৰ পৰা ষ্টাৰ্ট কৰে ফুল আহিবলৈ। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ পূৰা ফুল এৰি দিয়ে। কিন্তু এই ফুল এৰি দিয়া টাইমত আমি কিছুমান বিশেষ সাৰ দিব লাগিব। আগতে আপোনালোকক কৈছোঁ, মই আজি আকৌ কৈছোঁ। প্ৰথমতে দিম মই অলৰেডি এই জেগা সেইখিনিত লৈছোঁ, চৰিয়াটো বনাই লৈছোঁ, মানে ভাৰ্মি কম্প'ষ্টৰ লগত। এইটো হিউমিক এচিড, এইটো অৰ্গেনিক পটাছ, এইটো ইপছম চল্ট, মেগনেছিয়াম ছালফেট, আৰু এইটো বৰণ। এইখিনি মিক্স কৰি দিছোঁ মই। এতিয়া মই অলৰেডি বহুকেইডাল আছে মোৰ, দিছোঁ মই। সেই ৩-৪ডাল দিব বাকী আছে, সেইফালে ৩-৪ডালমান আছে, সেইখিনি দি দিম। অলপ খান্দি ল'ব লাগে যাতে মাটিৰ তললৈকে গুচি যায়। মাটিটো জাপি দিব লাগে। অলৰেডি ২-এটা ফুল আহিছে মোৰ এইটোত ফুল, তাৰমানে ফুল পূৰা আহি যাব। কিন্তু ফুলটো ধৰি ৰখাটোৱে ডাঙৰ কথা। সেইটো কাৰণে মই কি দিছোঁ, এই বৰণ কৰিছোঁ। বৰণে ফুলবিলাক ধৰি ৰাখে, ফুলৰ পৰা ফ্ৰুইটছলৈ কনভাৰ্ট কৰে, সহায় কৰে, বহুতখিনি সহায় কৰে। এতিয়া মই দি যাম। অলপ তলত দিলে সহজে পাব, কাৰণ এইটো হ'ল অলপ হেৰি হয়, মানে গোল গোল, অলপ গ্ৰেনুলাৰ টাইপ। সেইটো কাৰণে অলপ টাইম লাগে শিপাই পোৱালৈকে। তথাপিও মই অলপ তলত দি দিওঁ। বহুত বেছি দিব নালাগে। গছ-গছনিয়ে সাৰ বেছি দিলে বেয়া পায়, কিছুমান মৰিয়ে যায়। হৈ যাব, এইখিনি দিলেই। এতিয়া মই পানী দিব লাগিব। পানী বেছি নিদিওঁ। পানী বেছিকৈ দিলে সিহঁতে মানে ফুল দিবলৈ পাহৰিয়ে যাব। পানী খাব পালে পাতবিলাকে খুবেই ভাল পায়। গ্ৰোথ লওঁতে পানীৰ বহুতখিনি মানে প্ৰয়োজন আছে। আমাক এতিয়া গ্ৰোথ নালাগে, আমাক লাগে ফ্ৰুইটছ, ফুল, বুজিছেনে? সেইটো কাৰণে মই পানীটো কমাই দিছোঁ। অলৰেডি আগতে পানী কমাই দিছোঁ কাৰণে ফুলবিলাক আহিব ধৰিছে, ফুল আহিছে। মই যদি ছাকচেছ হ'ব পাৰোঁ, প্ৰথম খেতি মোৰ কমলা টেঙাৰ, মই অলৰেডি বেলেগ বেলেগ ঠাইত দেখিছোঁ ইমান লাগে কমলা। এনেকুৱা কণ্টেইনাৰবিলাকত, প্লাষ্টিকৰ টাববিলাকত ফুটি লাগে আৰু। সেইটো কাৰণে চেষ্টা এটা কৰিছোঁ, প্ৰয়াস কৰিছোঁ, কিজানি মই ছাকচেছ হ'ব পাৰোঁ। হ'লে আপোনালোকক মই ভালকৈ দেখুৱাম আৰু কিছু কৰিম। তেতিয়া আপোনালোকে মোক আশীৰ্বাদ কৰিব, ছাপোৰ্ট কৰিব। আহিছোঁ আজি মানে